নগৰ ৰাঙলু গৰাবৰী ৰিজাৰ্ভত বেদখলকাৰীৰ আগ্ৰাসন ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীত সাজিছে এতিয়া ঘৰ ৰিজাৰ্ভৰ স্মশান খেলপথাৰত সাজিছে ঘৰ দখলকাৰীৰ আগ্ৰাসনত সংকিত হৈ পৰিছে খিলঞ্জীয়া অতি শীঘ্ৰেই ৰিজাৰ্ভত বসবাস কৰা উচ্ছেদকাৰীক দখলকাৰীক উচ্ছেদৰ দাবী জনাইছে খিলঞ্জীয়াই আমি কিছু এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া গৰাবৰীৰ দৃশ্যাংশ ৰিজাৰ্ভত বেদখলকাৰীৰ দপদপনি একাংশই সাজিছে ঘৰ নিয়াৰ আগ্ৰাসনত সংকিত হৈ পৰিছে খিলঞ্জীয়া অনতিপলমে এই স্থানটো উচ্ছেদ চলোৱাৰ দাবী কৰিছে খিলঞ্জীয়াই আমাৰ নগাঁও জিলাৰ এইটো কি কয় গৰাবাৰী বুলি কয় নগাঁও জিলাৰ গৰাবাৰী ৰাঙলু গৰাবাৰী এইটো নিজ কঠিয়াতলি পঞ্চায়তৰ পৰাই গতিকে এই পঞ্চায়তৰ আণ্ডাৰত যি ৰিজাৰ্ভ বুলি কয় এই ৰিজাৰ্ভত আমি সদায় উঠা বহা কৰোঁ আজি 97 98ৰ কথা একে ৰাতিতে সেই এটা স্কুল আছিলে সেই স্কুলৰ সন্মুখত গোটেইখিনি মাটি একেবাৰে দখল হৈ গ'ল গতিকে একে ৰাতিতে মানে সেইখিনি দখল হৈ গৈছে আৰু লগতে কিছুমান আবণ্টনীয়া মাটি আছে সেই আবণ্টনীয়া মাটিকেইটা আমাৰ হিন্দু মানুহৰ নামত আৰু যিকেইটা খিলঞ্জীয়া মানুহৰ নামত আছিলে গতিকে চল চাতুৰি কৰি সিহঁতে বুদ্ধি কিবা কৰি মানে টকাৰ প্ৰলোভন দি কৰি সিহঁতে মাটিখিনি দখল কৰি ল'লে মানুহখিনি এতিয়া সম্পূৰ্ণভাৱে এই মানুহখিনি বাংলাদেশী হয় এইটো 100% এইটো তদন্ত হ'ব লাগে আৰু বাংলাদেশী এইকাৰণে কৈছোঁ যে যিসকল পুৰণা মানুহ আছে সিহঁতে বাংলাদেশী যিহেতুকে হয় ইয়াত যিকেইটা মানে পুৰণা মানুহ আছে যিটো আমাৰ 80 চনত মানে ধৰি লওক আমি জানো যে সিহঁতে বাংলাদেশী হয় আৰু সিহঁতৰ প্ৰচেষ্টাতে মানে ধৰি লওক আকৌ নতুনকৈ ধৰক মানুহখিনি আহিছে সিহঁতেই মানে ধৰি লওক প্ৰশ্ৰয় দিছে বৰ্তমানে এতিয়া আহি আছে সেইদিনাখন যোৱা মাহত ইয়াতে কেইবাঘৰৰ নতুন ঘৰ বনাইছে গতিকে আজি মই সেইখিনি বস্তু আপোনালোকক জনাম যে সেইখিনি বস্তু তদন্ত হ'ব লাগে মানুহবিলাক ক'ৰ পৰা আহিছে নাজানো এইটো ধৰ এইবিলাক মানুহৰ কোনো ঠাই ঠিকনাও নাই আৰু আমি সৰুতে দেখাও নাছিলোঁ ধৰ স্কুল বহা নাছিলে আগতে আমাৰ বল খেলা ফিল্ড আছিলে শ্মশানশালী আছিলে এতিয়াতো সেইবিলাক নাই আৰু এইটো কি কয় গৰাবাৰী বুলি কয় নগাঁও জিলাৰ গৰাবাৰী ৰাঙলু গৰাবাৰী এইটো নিজ কঠিয়াতলি পঞ্চায়তৰ পৰাই গতিকে এই পঞ্চায়তৰ আণ্ডাৰত যি ৰিজাৰ্ভ বুলি কয় এই ৰিজাৰ্ভত আমি সদায় উঠা বহা কৰোঁ আজি 97 98ৰ কথা একে ৰাতিতে সেই এটা স্কুল আছিলে সেই স্কুলৰ সন্মুখত গোটেইখিনি মাটি একেবাৰে দখল হৈ গ'ল গতিকে একে ৰাতিতে মানে সেইখিনি দখল হৈ গৈছে আৰু লগতে কিছুমান আবণ্টনীয়া মাটি আছে সেই আবণ্টনীয়া মাটিকেইটা আমাৰ হিন্দু মানুহৰ নামত আৰু যিকেইটা খিলঞ্জীয়া মানুহৰ নামত আছিলে গতিকে চল চাতুৰি কৰি সিহঁতে বুদ্ধি কিবা কৰি মানে টকাৰ প্ৰলোভন দি কৰি সিহঁতে মাটিখিনি দখল কৰি ল'লে মানুহখিনি এতিয়া সম্পূৰ্ণভাৱে এই মানুহখিনি বাংলাদেশী হয় এইটো 100% এইটো তদন্ত হ'ব লাগে আৰু বাংলাদেশী এইকাৰণে কৈছোঁ যে যিসকল পুৰণা মানুহ আছে সিহঁতে বাংলাদেশী যিহেতুকে হয় ইয়াত যিকেইটা মানে পুৰণা মানুহ আছে যিটো আমাৰ 80 চনত মানে ধৰি লওক আমি জানো যে সিহঁতে বাংলাদেশী হয় আৰু সিহঁতৰ প্ৰচেষ্টাতে মানে ধৰি লওক আকৌ নতুনকৈ ধৰক মানুহখিনি আহিছে সিহঁতেই মানে ধৰি লওক প্ৰশ্ৰয় দিছে বৰ্তমানে এতিয়া আহি আছে সেইদিনাখন যোৱা মাহত ইয়াতে কেইবাঘৰৰ নতুন ঘৰ বনাইছে গতিকে আজি মই সেইখিনি বস্তু আপোনালোকক জনাম যে সেইখিনি বস্তু তদন্ত হ'ব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা